মই প্ৰথমতে আপোনালোকক এটা কথা কওঁ যে ৰাইজৰ দলে আমি বিচাৰো যে মহিলাসকলৰ কাৰণে আসন সংৰক্ষণ 50% হওক। এইবাৰ মহিলা ভোটাৰ এইবাৰ 2026 বিধানসভা নিৰ্বাচনত মহিলা ভোটাৰ পুৰুষতকৈ বেছি আছিলে, কিন্তু তাৰ পাছত এতিয়া অকল 33% আসন সংৰক্ষণৰ কাৰণে বিজেপিয়ে প্ৰস্তাৱ আনিছে। আমি সেইটো সংশোধন কৰি 50% কৰিব লাগে বুলি কওঁ। দ্বিতীয়তে এওঁলোকে মহিলাসকলে যাতে কেতিয়াও সংৰক্ষণ নাপায় তাৰ কাৰণে নতুন বস্তু এটা ইয়াত ভৰাই দিছে। ইয়াত কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতহে মহিলাবিলাকে সংৰক্ষণ পাব লাগে। আমিতো কওঁ যে আজিৰ পৰাই সংৰক্ষণ পাব লাগে, 50% সংৰক্ষণ আজিৰ পৰাই পাব লাগে। সেইকাৰণে আপোনালোকক কওঁ যে আজি যি ৰিজলিউশ্যন বা সংকল্প প্ৰস্তাৱ মেডাম অজন্তা নেওগে আনিছে, সেই প্ৰস্তাৱক আমি সমৰ্থন কৰিও তাক বৃদ্ধি কৰিবৰ কাৰণে এই সংখ্যাটো পাৰ্চেণ্টেজটো 50% বৃদ্ধি কৰিবৰ কাৰণে সংৰক্ষণ আৰু লগতে মানে পিছত নহয় আজিৰ দিনটোৰ পৰাই সংৰক্ষণৰ ব্যৱস্থা আৰম্ভ কৰিব লাগে বুলি মই দাবী জনালো। কিয় তেওঁলোকে সমষ্টি দ্বিতীয় বস্তুটো হ'ল যে আপোনাৰ ইউচিচি খনৰ কিবা মতলব আছে নেকি? আপুনি চাওক, ইউচিচি খন মই পঢ়ি যেতিয়া চালো, ওপৰৰ পৰা পঢ়ি চালো, ইউচিচি খনততো একোৱেই নাই, ঘোঁৰাৰ ঘাস কাটিবলৈ আনিছে। এইখনত কৈছে যে 18 বছৰ বয়স হলেহে ছোৱালীয়ে বিয়া পাতিব পাৰে। সেইটো হিমন্তই ক'বলগীয়া কথা নি? আগৰ পৰাই গোটেই ভাৰতীয় এক অসমৰ এক চবতে লিখাই আছে 18 আৰু 21, পুৰুষ 21 বছৰ, এইটো আগৰ পৰাই আছে, হয়নে নহয় কওক? এতিয়া হিমন্ত বিশ্ব শৰ্মাই আকৌ নতুন বোলে ইউচিচি আনিব লাগে 18 বছৰ ছোৱালী 21 বছৰ ল'ৰা বিয়া পাতিবৰ কাৰণে। এনেকুৱা ধৰণৰ দগধা কথা কৈ এই বিধানসভাৰ সময় নষ্ট কৰিছে নে নাই আপোনালোকে কওক। দ্বিতীয় বস্তুটো কৈছে আপোনালোকে চাওক যে ইউচিচিত কৈছে বোলে বহু বিবাহ কৰিব নোৱাৰিব, আৰু যোনে বহু বিবাহ কৰিব, দুজনী ছোৱালী যদি আপোনালোকে বিয়া পাতে কোনোবাই, তেতিয়াহ'লে 7 বছৰ জেল হ'ব বুলি কৈছে। সেইটোতো আমি 2025 চনত দ্য আছাম প্ৰিভেনশ্যন অফ পলিগমি এক্ট 2025 আনিলো, আনি তাতেই লিখি আমি এক কৰি পেলালো যে কোনোবাই 2বাৰ বিয়া পাতিবিতো, 3বাৰ বিয়া পাতিবিতো 7 বছৰ জেল। এইটো আকৌ ইউচিচি আনিবলৈ কি প্ৰয়োজন আছে? এই ইউচিচি খনত আহিলে কি নতুন বস্তু? অকল লিভিং টুগেডাৰ এনে আছে, খালি ইয়াত কৈছে যে ৰেজিষ্টাৰ কৰিব লাগিব, পুলিচে যাতে অলপ পইচাটো খাব পাৰে, বুজা নাই? পুলিচৰ যাতে পইচাটো খাব পাৰে, হোম ডিপাৰ্টমেণ্টে গোটেই ল'ৰা ছোৱালীক এতিয়া গোটেই দিগদাৰ কৰিব। হোটেলে চোটেলে গৈ, গোটেই বাৰাকৰ হোটেলে চোটেলে গৈ গোটেই ল'ৰা ছোৱালী বিলাকৰ পৰা পুৰা পইচা তুলিব এতিয়া পুলিচে। এই তহঁতৰ ৰেজিষ্টাৰ চাওঁ ল'ৰা ছোৱালীয়ে আৰু দেখিয়ে ভয়তে পইচা দিব, গোটেই হুলস্থুল হৈ, বুজা নাই? পইচা তুলিবৰ কাৰণে ইউচিচিত এইটো ব্যৱস্থা কৰিছে। 1 2 নম্বৰ কথা কৈছে যে নহয় বাচ্ছাটো হ'লে লিগেল হ'ব, ঠিকে আছে, বাচ্ছাটোতো লিগেলে হ'ব, এনেও লিগেল হ'ব। তৃতীয় কথাটো তাত যিটো কৈছে যে আগতে ডাইভৰ্চ কৰিলে, যদি ছোৱালীয়ে ডাইভৰ্চ কৰে ছোৱালীয়ে কম্পেনচেশ্যন দিব লাগে, ক্ষতিপূৰণ। ল'ৰাই ডাইভৰ্চৰ প্ৰপ'জেল দিয়ে, ল'ৰাই কম্পেনচেশ্যন দিব লাগে। এতিয়া ইয়াত ক'লে যে যদি সেই এতিয়া এই হেৰিটোত কি কয় একেলগতে যদি লিভিং টুগেডাৰ, যদি যুৱক এতিয়া লিভিং টুগেডাৰত যদি মানে এইটো ভাগি যায়, আঁতৰি দিয়ে, তেতিয়াহ'লে অকল ছোৱালীজনীয়েহে কম্পেনচেশ্যন পাব, ল'ৰাই কোনো কম্পেনচেশ্যন নাপায়। অৰ্থাৎ ছোৱালীজনীয়ে বিট্ৰে কৰিব পাৰিব, ল'ৰাই বিট্ৰে কৰিব নোৱাৰিব, এই কথাটো কৈছে। তাৰ পাছত এতিয়া লাষ্ট আৰু এটা বস্তু, মুছলমানসকলক মানে এনেইতো আনিছেতো মুছলমান বিলাকক ডিষ্টাৰ্ব দিব পাৰো নেকি বুলি ভাবি, হয় নে নহয়? এইখনতো আনিছে যে হিন্দু মুছলমান ৰাজনীতিটো মাজে মাজে কৰি থাকিব লাগে। তো ইয়াত কি আনিলে? এটাই বস্তু, শৰীয়ত আইনত কৈছে যে কি কয় আপোনাৰ যে বিয়া হৈ গ'লে ছোৱালীজনীয়ে দেউতাকৰ প্ৰপাৰ্টি, দেউতাকৰ ঘৰৰ প্ৰপাৰ্টি আধা পায়, ল'ৰাটোতকে আধা পায়। এতিয়া ইয়াত কৈছে বৰাবৰ হ'ব, সমানে সমানে পাব। এইটোৱে ডিফাৰেঞ্চ। এইটো আনিবৰ কাৰণে ইমান ডাঙৰ ইউচিচি ধুল পুতাৰ কি প্ৰয়োজন আছিলে? হিমন্ত বিশ্ব শৰ্মাই নিজৰ নামটো দিল্লীত উলিয়াবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা চান্স পালে কেন্দ্ৰীয় কেবিনেটত সোমাব পাৰো নেকি বুলি ভাবি, আৰু সংঘ পৰিবাৰ RSS আৰু বিজেপি মামাই, বুজিছেনে নাই, এই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেল মাৰিবৰ কাৰণে এইটো আনিছে, তাৰ বাহিৰে বেলেগ একো নাই। আজি আপুনি সদনত মূল্য বৃদ্ধিক লৈ প্ৰতিবাদ কৰিলে, তাত এটা বিশেষ কথা লিখিছে আপুনি, বাৰ্ডেও 1250 টকা দিছো, এতিয়া কি আপুনি মানে কথাটো অকমান বুজাই দিব নেকি? মানে মই কৈছিলো যে আপোনালোকক বাৰম্বাৰ এটা কথা কৈ আছো যে অসমত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি আৰু গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি নকৰিলে অসমীয়া মানুহ মৰিব।
পেট্ৰলত যে মূল্য বৃদ্ধি হৈছে, কেন্দ্ৰীয় চৰকাৰে পেট্ৰলৰ ওপৰত টেক্স লয় 19 টকা, ৰাজ্য চৰকাৰে লয় 18 টকা। এটা ভেট, এটা হ'ল এক্সাইজ ডিউটি। এই দুইটা যদি উঠাই দিয়ে তেতিয়াহে আমি 65 টকাত ডিজেল আৰু 65 টকাত পেট্ৰল পাম। মূল্য বৃদ্ধি ৰোধ কৰিবলৈ এইটো কাম কৰি দিলে হৈ গ'ল। এই সংকটকালীন অৱস্থাত এইটো কৰাৰ কি অসুবিধা আছে কওক? গেছ চিলিণ্ডাৰ 5% হেৰি আছে, কি কয় আপোনাৰ এইটো কি কয় এইটো, এই যে টেক্সটো GST 5% GST-ত 3000 টকাত 5% GST আপোনালোকে চাই লওক কিমান GST লগাইছে। এই GST-টো কমাই দিলে আমি গেছ চিলিণ্ডাৰটো সেই 70-75 টকামান কম দামত পাম। সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে মূল্য বৃদ্ধি ৰোধ কৰাটো এইবাৰ বিধানসভাৰ যিখন বক্তৃতা দিলে ৰাজ্যপালে এটা শব্দ উল্লেখ নকৰে। গতিকে যিখন বিধানসভাত মূল্য বৃদ্ধি সম্পৰ্কে আটাইতকৈ সংকটৰ কালত এটা শব্দ উল্লেখ নাই, সেইখন বিধানসভা, সেইখন চৰকাৰ কেতিয়াও ৰাইজৰ চৰকাৰ হ'ব নোৱাৰে। কথাটো সেইটোৱে। BPF চিণ্ডিকেট সন্দৰ্ভত BPF চৰণ বৰুৱাই সেই কথা মানে মই খোলাখুলিকে এটা কথা কৈছো যে হিমন্ত বিশ্ব শৰ্মাই BPF-ক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্বই লগ লাগি অসমলৈ সোমাই অহা চব গাড়ীৰ ওপৰত কৰ লগাই, অবৈধ টেক্স, গুণ্ডা টেক্স লগাই চব অসমৰ বস্তুৰ ওপৰত দাম বঢ়াই দিছে। সেইকাৰণে মই বাৰম্বাৰ কৈছিলো যে BPF-ৰ পৰা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো কাঢ়ি আনিব লাগে আৰু শ্ৰীৰামপুৰ আৰু বক্সিৰহাটত যি 2 নম্বৰী গেট বহুৱাইছে সেই গেটকেইখন বন্ধ কৰিব লাগিব। মই এতিয়ালৈকে বিধানসভাতে কৈ আছো, কেইদিনমানৰ পাছত হাজাৰ হাজাৰ মানুহ লৈ তাত যাম, বন্ধ কৰাম আৰু বস্তুৰ দাম কমাম। মই মুখ্যমন্ত্ৰীক সাৱধান কৰি দিছো, আপুনি চিণ্ডিকেট ৰাজ বন্ধ কৰক। আপুনি গৰুৰ চিণ্ডিকেট কৰি আছে, মহৰ চিণ্ডিকেট কৰি আছে, আপুনি চুপাৰীৰ চিণ্ডিকেট কৰি আছে, আপুনি কয়লাৰ চিণ্ডিকেট কৰি আছে, আপুনি মাছৰ চিণ্ডিকেট কৰি আছে, আপুনি গাহৰি চিণ্ডিকেট কৰি আছে, আপুনি কণীৰ চিণ্ডিকেট কৰি আছে, আনকি আপুনি গোমাতা বুলি কোৱা গৰুৰ চিণ্ডিকেট কৰি আছে আৰু এইটো BPF-ৰ লগত লগ লাগি কৰি আছে। এইটো বন্ধ কৰক। সেইকাৰণে এতিয়া মুখেৰে কৈ আছো, তাৰপিছত আন্দোলন কৰিম। আছিল অখিল গগৈ তেওঁ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু বিধানসভা চৌহদৰ পৰা আমি আপোনালোকক দেখুৱাইছো এই দৃশ্য।